সমগ্ৰ ৰাজ্যতে বিহুৰ প্ৰস্তুতি চলিছে। কি দিন কি নিশা উজনি কি নামনি এতিয়া বিহুৰ প্ৰস্তুতি চলিছে। মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ বালিজান গাঁৱত আৰু মোৰ কাষত উপস্থিত আছে ইয়াৰ মটক জনগোষ্ঠীৰ যিসকল গাভৰু আছে, গাভৰুসকলে গছতলৰ বিহুৰ এক বিশেষ প্ৰস্তুতি কৰি আছে আৰু বিশেষ প্ৰস্তুতি কৰাৰ মই দৃশ্য দেখাব বিচাৰিছো। ইয়াৰ যিসকল বিহু নাচনি আছে, গাভৰুসকল আছে, গাভৰুসকলে এতিয়া মটক জনগোষ্ঠীৰ গছতলৰ বিহুৰ বিশেষ প্ৰস্তুতি কৰি আছে। এজন যুৱক আছে, ইয়াৰ যুৱকৰ পৰা মই কিছু জানিবলৈ চেষ্টা কৰিম। যেহেতু আপোনালোকৰ ইয়াত মটক জনগোষ্ঠীৰ গছতলৰ বিহুৰ যি প্ৰস্তুতি চলি আছে, এতিয়া কেনেদৰে ইয়াত অনুষ্ঠিত হয় মটক জনগোষ্ঠীৰ গছতলৰ বিহু কেৱল উজনি অসমতে দেখিবলৈ পোৱা যায়, কি ক'ব বিচাৰিব? উজনি অসমৰ যিসমূহ মটক জনগোষ্ঠী লোক আছে আৰু এই মটক অধ্যুষিত অঞ্চলসমূহত আমাৰ গাভৰুসকলে গছতলত বিহু কৰে আৰু মনৰ পৰা যি স্বতঃস্ফূৰ্তভাৱে বিহুনাম তেখেতলোকৰ মুখত ওলায়, সেই বিহুনাম তেখেতলোকে পৰিৱেশন কৰি তেওঁলোকে একত্ৰিত হৈ গাঁওখনৰ গাভৰুসকলে এজোপা গছৰ তলত সকলোৱে একত্ৰিত হৈ নাচে আৰু সেই বিহু নাচকে আমি মটক জনগোষ্ঠী গছতলৰ বিহু, গাভৰুসকলৰ গছতলৰ বিহু বুলি কওঁ। আৰু সেই যিহেতু আগন্তুক ৰঙালী বিহু আহি আছে, আজি আমাৰ এই বালিজান গাঁৱত মটক জনগোষ্ঠী গাভৰুসকলৰ গছতলৰ বিহু কিছু প্ৰস্তুতি চলি আছে। ধৰি লওক যিখিনি নৱপ্ৰজন্ম নতুনকৈ ডাঙৰ হৈছে, ছোৱালী জীয়াৰী হৈছে, তো তেনেধৰণৰ তেওঁলোকক এতিয়া কিছুমানে শিকাইছে, সেইকাৰণে শিকিবৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতি চলাইছে। এডাল চাৰিওকাষে বেৰা দিয়া থাকে, এডাল আঁচ থাকে আৰু লক্ষ্মণ ৰেখা দিয়া থাকে আৰু তাৰ ভিতৰত আমাৰ যি ডেকা যুৱকসকল আছে, ডেকাসকলে কিন্তু বাহিৰৰ পৰা গান গায়, তেওঁলোকেও বিহুগীত পৰিৱেশন কৰি তেওঁলোকক নচুৱাই বা জোকায় মানে, কিন্তু তাৰ ভিতৰলৈ প্ৰৱেশ নকৰে, কাৰণ তাৰ ভিতৰলৈ প্ৰৱেশ কৰিলে জগৰ লাগে বুলি পুৰণিকলীয়া কিছুমান কথা আছে আৰু সেই পৰম্পৰা আজিও আমাৰ মটক জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত আমাৰ গাভৰুসকলে মানি ৰাখিছে। ঠিক তেনেধৰণে আজি আমাৰ ইয়াত এতিয়া প্ৰশিক্ষণ বুলিয়ে ক'ব লাগিব, সহজ ভাষাত ক'বলৈ গ'লে প্ৰশিক্ষণ নিচিনা আমাৰ গাভৰুসকলে এই বিহু প্ৰস্তুতি চলাই আছে। ধন্যবাদ জনাইছো। মোৰ পিছফালে দেখিব এয়া মটক জনগোষ্ঠীৰ যি গাভৰুসকল আছে, গাভৰুসকলে গছতলৰ বিহুৰ যি প্ৰস্তুতি কৰিছে, এয়া এতিয়া নিশা দিনৰ পৰ্যায়ত নহয়, নিশা পৰ্যায়ত এতিয়া উজনি অসমৰ যি তিনিচুকীয়া জিলা বা ডিব্ৰুগড় জিলাৰ যিসমূহ মটক জনগোষ্ঠীৰ অধ্যুষিত জিলা আছে বা যিসমূহ গ্ৰামাঞ্চল আছে, গ্ৰামাঞ্চলসমূহত এনেদৰে মটক জনগোষ্ঠীৰ গাভৰুসকলে বিহু কৰি আছে আৰু মই কিছু তথ্য জানিবৰ বাবে চেষ্টা কৰিম। ইয়াৰ বিহু হৈ আছে, বিহুৰ পৰিৱেশ যথেষ্ট একদম ভাল লগা পৰিৱেশ, কি ক'ব বিচাৰিবা? এইফালে কেমেৰাৰ ফালে যদি সম্ভৱ হয়। যিহেতু বিহু আহি আছে, বিহু খুবেই কাষে পালেহি আৰু এয়া আমাৰ প্ৰশিক্ষণ হৈ আছিলে 10 দিনীয়া আৰু ভাল লাগিলে আজি সামৰণি অনুষ্ঠান। আৰু এইদৰে আমাৰ মানে মটক জনগোষ্ঠীৰ কেনেকে পৰম্পৰাটো আমি গছতলৰ বিহুৰ আবেলি আহি কিনে কেনেকে আমি উদযাপন কৰো, গৰখীয়া ছোৱালী ডেকা গাভৰুসকলে আহে, ডেকাবোৰে আহি কিনে কেৰেলি মাৰে, টকা লৈ কিনে বিহু গীত ৰচে, মানে দুয়োকে জুকুৱা জুকুৰিকে ধেমালি বহুতো আনন্দ মনেৰে ভাল লাগে। এয়া আমাৰ বিহুৰ এতিয়া এনেদৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত মটক জনগোষ্ঠীৰ গাভৰুসকলে নিজৰ যি ঐতিহাসিক পৰম্পৰা আছে, যি প্ৰকৃতিৰ কৃষিভিত্তিক বা প্ৰেম যৌৱনময় যিসমূহ গীত আছে, এই বিহু নামসমূহক লৈ এনেদৰে গছতলৰ বিহুৰ পৰিৱেশ জমাই উঠিছে আৰু ইয়াৰ নিশাৰ পৰিৱেশ তিনিচুকীয়া জিলাৰ বালিজানৰ পৰা। সকলোকে